সাবুৱাত জলজীৱন আঁচনিৰ নামত চৰকাৰী ধনৰ খৰাদ ছমাহ ধৰি বিশুদ্ধ পানী নাপালে সাবুৱাৰ জেৰাইগাঁওবাসীয়ে ছমাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল জলজীৱন আঁচনিৰ প্ৰকল্পৰ কিন্তু আজি পৰ্যন্ত বিশুদ্ধ পানী যোগানহে নাপালে অঞ্চলবাসীয়ে শীঘ্ৰে পানী যোগান প্ৰকল্প কাৰ্যক্ষম কৰি তোলাৰ দাবী অঞ্চলবাসীৰ এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক বিশ্বজিৎ ফুকনে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছো অসম চৰকাৰৰ জলজীৱন আঁচনিৰ এটা টেপ আপোনালোকে দেখিছে এই টেপটো এতিয়া প্ৰায় ছমাহ পাৰ হ'ল এইখন গাঁৱৰ ৰাইজে কিন্তু এই টেপটোত পানীৰ মুখ দেখা নাই আৰু এই টেপটোত এতিয়া জলজীৱন নহয় আচলতে একাংশ ঠিকাদাৰ বাবে ধনজীৱন আঁচনিলৈ পৰিণত হৈছে একাংশ ঠিকাদাৰ ধনী হৈছে কিন্তু সৰ্বসাধাৰণ ৰাইজে এতিয়া এই জলজীৱন আঁচনিৰ পৰা কিন্তু এটপিও বিশুদ্ধ খোৱা পানী খাবলৈ সক্ষম হোৱা নাই জেআই সকলোভিয়া গাঁৱত মই মুহূৰ্তত উপস্থিত আছো আৰু ইয়াৰ পৰিৱেশ দৰ্শকসকলক দেখাইছো এনেদৰে অকল এই স্থানতে নহয় সাবুৱাৰ বিভিন্ন প্ৰান্তত যদি আমি দৰ্শকসকলক দেখুৱাও সকলোতে প্ৰায় একেই অৱস্থা চৰকাৰে কোটি কোটি টকাৰে যি সৰ্বসাধাৰণ ৰাইজৰ কাৰণে জলজীৱন আঁচনিৰ কাম আৰম্ভ কৰিছিল পাইপলাইন বহাইছিল কিন্তু সেইবোৰ সকলোবোৰ এতিয়া একাংশ ঠিকাদাৰৰ বাবে সোণৰ কণীৰ পৰা হাঁহলৈ পৰিণত হ'ল আৰু সৰ্বসাধাৰণ ৰাইজক যেনেদৰে কণা হাঁহক পতান দিয়াৰ দৰে এনেদৰে এতিয়া জলজীৱন আঁচনি দিয়া পৰিলক্ষিত হৈছে মই এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ লগতে এই যিটো পৰিয়ালৰ বাসগৃহৰ সন্মুখত এই জলজীৱন আঁচনিৰ পাইপ দিছিল তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ এইটো বহুৱা আপোনাৰ কিমান দিন হ'ল কিমান মাহ হ'ল প্ৰায় ছমাহ মানে হ'ল ছমাহ মাহত পানী এদিনমান আহিলেনে নাই নাই পানী অহাই নাই এতিয়ালৈকে দিয়া নাই এতিয়ালৈকে পানী দিয়া নাই এদিনো নাই অহা নেকি এদিন নাই টেষ্ট কৰিলে পানী ওলাইছে নাই নাই চাবলৈ আহিলে তাৰ পৰা নাই 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 আৰু মানে টেষ্ট কৰোঁতে পানী আহিছিলে টেষ্ট কেইদিন কৰিলে টেষ্ট এদিন কৰিলে আৰু চালে মানে বাকীবিলাকৰ ক'ৰবাত লিক আছে নেকি ঠিক তেনেকুৱা ধৰণৰ চালে এতিয়ালৈকে এই মানুহৰ এতিয়া পানী ওলোৱাই নাই তাত আমাৰ এইকেইটাত আহে মানুহ ঘৰলৈ নাহিলেই চালে চাই পেলাই এহেঁতি কমপ্লেইনো কৰিলে যে এইটো পানী আজিলৈকে ওলোৱা নাই বুলি অঁ ঠিক কৰা হ'ব বুলি কয় তাৰপৰা হোৱাই নাই নাহিলে আৰু পাম বুলি আশা কৰিছিলে তাত পানী অঁ আমি যেতিয়া বহাইছে আমি পানী পাম বুলি ভাবি আছিলোঁ আমি অঁ আজি দিব কালি দিব ঠিক তেনেকৈ ভাবি আছিলোঁ আমি আজিলৈকে নাই এই আপোনালোকক জেৰাইগাঁৱৰ পৰা পৰিৱেশ দেখুৱাইছোঁ সাবুৱাৰ জেৰাইগাঁৱত এতিয়া এইদৰে খোৱা পানীৰ অভাৱত ৰাইজে হাহাকাৰ কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে জলজীৱন আঁচনিৰ নামত চৰকাৰী ধন খৰাদ কৰাৰ বাবে এতিয়া জলজীৱন আঁচনিৰ পাইপেৰে নহা হ'ল বিশুদ্ধ খোৱা পানী